হেল্ল', আজি মই মোৰ খেতিৰ ওপৰত আপোনালোকক অকণমান দেখাইছোঁ। আজি মই কেইটামান ফুলৰ পুলি লগাম। মই ফুলৰ পুলিবিলাক কেনেকৈ ধৰণেনো লগাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেই। এয়া চাওক, মই ইয়াতে এটা মচন্দা লগাম। মচন্দা লগাবৰ কাৰণে অকণমান টাবটো ডাঙৰ হ'ব লাগে। আৰু এতিয়া মই কি কৰিছোঁ, এই টাবটোৰ তলতে চাওক, এয়া মই অলপ শিলগুটি দি লৈছোঁ। টাবটোৰ তলত অলপ শিলগুটি নিদিলে সাৰ আৰু মাটিবোৰে যদি বিন্ধাকেইটা নাথাকে, তেতিয়াহ'লে সাৰ আৰু মাটিবিলাকে খুন্দা মাৰি ধৰে আৰু পানীটো বাহিৰ হ'ব নোৱাৰিলেহে পুলিটো গেলি যাব। এতিয়া মই শিলগুটি দিয়াৰ পিছত এয়া মাটি দিছোঁ। চাওক, এয়া টাবটোত মাটি দিছোঁ। মাটিখিনিত মই গোবৰ আৰু সাৰ, মাটি আৰু গোবৰ দুয়োটা মিহলি কৰি লৈছোঁ। মাজে মাজে মই থাকিলে অলপ শুকান গোবৰ দি দিছোঁ। তেতিয়া আৰু বহুত দিনলৈকে পুলিটোত সৰহকৈ গোবৰ দি ল'লে দিব নালাগে, সাৰ দিব নালাগে। এয়া মই গোবৰ দিছোঁ। এনেকৈ যদি তৰপে তৰপে গোবৰ আৰু মাটি দি ল'ব পাৰি, তেতিয়াহ'লেতো ফুলটো কোনো কথা নাই, বৰ ধুনীয়াই হ'ব। কিন্তু আজিকালি শুকান গোবৰ পাবলৈ নাই নহয়, ইমানকৈ গোবৰ দিব নোৱাৰি। গতিকে গোবৰৰ পৰিমাণটো সকলোৱে সমানে দিবলৈ নাপায়। কিনা সাৰ বহুত ওলাইছে, কিন্তু কিনা সাৰ যিমানেই নলওক লাগিলে শুকান গোবৰৰ নিচিনা হ'বই নোৱাৰে। এতিয়া মই ইয়াতে মাটি দিম। এয়া এনেকৈ মাটিবিলাক সমান কৰি ল'ব লাগিব। এইজোপা চাওক, অৱশ্যে ৰ'দৰ কাৰণে মোৰ ভিডিঅ'টো কেনেকুৱা হয় নাজানো। এইজোপা যে দেখিছে, এইজোপা গুলছ বুলি কয়, গুলঞ্চি ফুল। মই ইয়াক তেনেই অকণমানিতে পুলি কৰি আনি টাবত দিছিলোঁ। এতিয়া তাক প্ৰতিপাল কৰি কৰি ডাঙৰ হ'ল। এতিয়া মই মাটিলৈ নমাই দিছোঁ। এজোপা মাটিত হৈছে, এজোপা বৰ ধুনীয়া হৈছে, দেখিছেনে? ইয়াৰ ফুলটোও বৰ ধুনীয়া আৰু গোন্ধটো বৰ ধুনীয়া। ইয়াৰ গুলছ ফুল বুলি কয়। এয়া চাওক, এয়া হ'ল পিটুনিয়া। পিটুনিয়াবিলাকো মই এনেধৰণে আপোনালোকক যেনেকৈ কৈছিলোঁ তেনেধৰণে গোবৰ আৰু মাটিৰ সাৰ বনাই লৈ ঘৰতে মই এনেকৈ লগাইছোঁ। এনেকৈয়ে মই ফুলবিলাকৰ পুলিবিলাক লগাই যাওঁ আৰু ইয়াৰ বৰ ভাল ফল পাওঁ। ফুল বজাৰত কিনিবলৈ পায় যদিও, ডাঙৰ ডাঙৰ ফুল কিনিবলৈ পায়, কিন্তু মোৰ ফুল ৰুই বৰ ভাল লাগে। নিজে ফুল পুলি এটা অকণমানিৰ পৰা লগাই আপোনাৰ যদি পানী দি ওপৰলৈ আগগুৰি লৈ চাই থাকোঁতে যেতিয়া চকুৰ আগতে ডাঙৰ হৈ আহে, তাৰ মজাটোৱেই বেলেগ। আজিকালি অৱশ্যে ফুল সকলোৱে ৰুৱে, তথাপিতো মইনো কেনেকৈ ৰুওঁ আপোনালোকক দেখুৱাইছোঁ। এয়া এইখিনি পুলি এতিয়া মই টাবত এনেধৰণেই কৰিছোঁ। এইটো হ'ল জবা, অৰেঞ্জ কালাৰৰ জবা। এইটো হ'ল নাৰ্জী, এইটো হ'ল জবা। এনেধৰণে প্ৰথমতে মই সৰু পুলি আনি সৰু সৰু টাবত যেনে তেনে লগাই থওঁ। তাৰপিছত যেতিয়া যাৰ কাৰণে যিটো উপযুক্ত হয়, যেনেকৈ তেনেধৰণে মই ফুলবিলাক টাবত সজাই লওঁ। এয়া এইবোৰ দেখিছেনে? ক'লা ক'লা ঠোঙাত প্ৰথমে পুলি ৰোৱা হৈছিলে এইবোৰ। তাৰপিছত এতিয়া লাহে লাহে ইয়াতেই ডাঙৰ হ'ল। এতিয়া মই ইয়াক উপযুক্ত
জেগাত তাক বহুৱাই সাজু কৰিম। ফুল বৰ ভাল লাগে নহয়নে? ফুল প্ৰথমতে ফুল নলগালেও লগোৱা নাছিলোঁ। এইবাৰ অলপ পুৰণা ফুল কিছুমান আছিলে, কিন্তু ভাবিলোঁ মনটোৱে দেখোন নামানে ফুল নলগালে। তাৰপিছতে ভাবিলোঁ এই ফুলৰ পুলিখিনিকে মই সজাই পেলাওঁ। সেইকাৰণে আজি অকণমান ফুলত লাগিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি। এয়া নাৰ্জিছক এতিয়া মই লগাম, টাবত লগাম। এয়া চাওক, এইজোপা বগা মচন্দা কিমান ধুনীয়াকৈ হালি জালি আছে। এইজোপা কালিয়ে ৰুলোঁ মই। কালি মাটি ঠিক কৰি, সাৰ মাটি গোবৰ ঠিক কৰি বেলেগ জেগাৰ পৰা আনি টাবত এনেকৈ সজাই দিছোঁ। এয়া আকৌ মাটিও বৰ বেছি নাই যে, এইটো ফুল যে, এইটো কি ফুল বুলি কয় যে, এইটো লিলি, এইটো কি ফুল বুলি কয় মই পাহৰিছোঁ। সৰু সৰু নাৰ্জী পুলি লগাবলৈ জেগা নাই কাৰণে এইখিনিতে ইয়াক কিনাৰতে দিছোঁ। এইটো বগা আৰু নাৰ্জী ফুল একেলগে যেতিয়া দুটা ডাঙৰ হ'ব তেতিয়া দেখিবলৈ ধুনীয়াই লাগিব। এইটো এটা চাওক জবা, এই জবাটো এনেকৈ টাবলৈ ট্ৰেন্সফাৰ কৰি দিছোঁ। এতিয়া ধুনীয়াকৈ বাঢ়ি আহিব। এইজোপা এইটো অকণমান কোঁহ এটা আনি, এইটো যে দেখিছে, এই পাতটো, এইটো অকণমান কোঁহ এটা লৈ মই টাবত খুচি দিছিলোঁ, আৰু এতিয়া ইয়াৰ কি ধুনীয়া মানে চেহেৰা হ'ল দেখিছেনে? বৰ ধুনীয়া। এইটো এটা সময়ত নহয়, ফুলবোৰ গোটেই টাবটোতে যেতিয়া ফুলি ভৰ্তি হৈ যায়, পাত নেদেখা নিচিনা হৈ যায়, বৰ ভাল লাগে। এইখিনি মোৰ ফুলৰ টাব এনেকৈ সজাইছোঁ। এইখিনি অলপ দিনৰ পিছত ফুলে গা কৰি উঠিব আৰু অতি ধুনীয়া হ'ব দেখিবলৈ। বাৰু আজিলৈ মোৰ বাগান এতিয়াৰ কাৰণে অকণমান দেৰি ৰাখিছোঁ। কবিৰৰ খেতি পিছত দেখুৱাম দেই আপোনালোকক। মই কবিৰ কৰিছোঁ, দেখাম। ধন্যবাদ।